পাল খাই থাকি হৈছে মিয়াই বোলে সৰু সৰু ছোৱালীগিলাক ধৰ্ষণ কৰে পাল খাইটিৰ কথা শুনা তহঁতৰ নিচিনা সৰু সৰু ছোৱালীক আমাৰ অসমীয়া মানুহে ধৰ্ষণ নকৰে কোনো বাই ভনী চিন নোহোৱাকে 4-5 জনী বিয়া কেতিয়াও নাপাতে গম পাইছ এনে কিয় মুছলমান মানুহবিলাকক বদনাম কৰিব লাগে অসমতো কোনো আপত্তি কৰা নাই এতিয়ালৈকে এনে কিয় বদনাম কৰি থাকিব লাগে আজিকালি দিনত কোনে তিনটা বিয়া কৰাব বিচাৰে আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত আৰু তহঁতে যদি ইমান যদি অসমীয়াক লৈ প্ৰব্লেম হৈছে অসমতে থাকি অসমীয়াৰ ওপৰত দাদাগিৰি দেখাবি গুচি যা তহঁতি অসমত থাকিব কোনো দৰকাৰ নাই ন শুই আছিলো তোক দেখা পাই কিবা জ্বৰ উঠি গ'ল মোৰ মায়ে যদি অসমৰ পৰা হেৰা তোৰ বাপে কিনি থৈছিল অসমখন অসমৰ পৰা হেৰা মিয়া আৰু অসমীয়া বেলেগ যে কাজিয়াই লাগিব আৰু অসমত অসমীয়া মিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইনষ্টা ফেমিলি মোৰ বহুত ডাঙৰ ভুল এটা হৈ গ'ল মই মিয়াসকলক লৈ পেলাই ভিডিঅ' বনাব নালাগিছিল